Good morning, everyone. সৰ্বপ্ৰথমে তোমালোক সকলোকে জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু এটা ভিডিঅ'ত কমেন্ট আহিছিল যে পলিটিকেল সায়েন্স ক্লাস 12ৰ পাৰ্ট এৰ ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন অৰ্থাৎ আন্তৰ্জাতিক সংস্থা অধ্যায়টো আলোচনা কৰি দিব লাগে বুলি। তো এতিয়া যেহেতু পৰীক্ষাৰ সময় সেই হেতুকে আমি যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন মানে এফালৰ পৰা যিবিলাক আমি কুৱেশ্যন পাইছো সেই কুৱেশ্যনবিলাক লৈ আহিছো আপোনালোকৰ ওচৰলৈ আৰু আজিৰ ক্লাছটোত আমি তাৰে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম। তো ক্লাছটো আৰম্ভ কৰোঁ। তো প্ৰথম কথাটো হ'ল আমাৰ চেপ্টাৰটো আছিলে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন অৰ্থাৎ আন্তৰ্জাতিক সংস্থা অৰ্থাৎ লেচনটোৰ নাম আগতে এনেকুৱা আছিলে যে এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন অৰ্থাৎ ইয়াত মেইনলি আমি বুজিব লাগিব যে ৰাষ্ট্ৰসংঘৰ কথা বুজিব লাগিব যে ৰাষ্ট্ৰসংঘ কি বা আন্তৰ্জাতিক সংগঠন কি। তো সেইবিলাক আমি পিছৰ ক্লাছত আমি আলোচনা কৰিম, কিন্তু আজি আমি যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন মই উলিয়াই আনিছোঁ সেই কুৱেশ্যনবিলাক আমি আলোচনা কৰিম। তো প্ৰথম কুৱেশ্যনটো হৈছে যে প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল অৰ্থাৎ when was first world war occurred। তো প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল। তো ইয়াত আমি উত্তৰটো লিখিব লাগিব 1914 চনত। 1914 চনত প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল। তাৰপিছত শেষ কেতিয়া হৈছিল? শেষ হৈছিল 1918 চনত। 1918 চনত প্ৰথম বিশ্বযুদ্ধ শেষ হৈছিল। তাৰ পৰা ইয়াত আৰু এটা প্ৰশ্ন ওলাই আহিছে যে প্ৰথম বিশ্বযুদ্ধ পিছত অৰ্থাৎ প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত গঠন হোৱা আন্তৰ্জাতিক সংগঠনটোৰ নাম কি আছিল? তো সেই আন্তৰ্জাতিক সংগঠনটোৰ নাম আছিল প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত সমগ্ৰ বিশ্বত শান্তি তথা নিৰাপত্তা বজাই ৰাখিবৰ বাবে গঠন কৰা আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৰ নাম আছিল জাতিসংঘ। জাতিসংঘ ইংলিছত ক'ব লাগিব লীগ অফ নেশ্যনছ। ঠিক আছে, লীগ অফ নেশ্যনছ। জাতিসংঘ কেতিয়া গঠন হৈছিল? প্ৰশ্ন আহিব পাৰে 1920। জাতিসংঘ গঠন হৈছিল 1920 চনত। 3 নম্বৰ প্ৰশ্নটো হৈছে যে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? এতিয়া আমি ইয়াতে জানিব লাগিব দ্বিতীয় বিশ্বযুদ্ধ গঠন হৈছিল, তাৰমানে আমি গম পালো যে জাতিসংঘ বিফল হৈছিল, যিহেতু প্ৰথম বিশ্বযুদ্ধ হোৱাৰ পাছত সমগ্ৰ বিশ্বত শান্তি তথা নিৰাপত্তা বজাই ৰাখিবৰ কাৰণে জাতিসংঘ গঠন কৰা হৈছিল। কিন্তু জাতিসংঘই ক'বাত নহয় ক'বাত তাৰমানে বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজত এই মিলাপ্ৰীতি ভাৱ বা সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠা কৰি ৰাখিব নোৱাৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল। তো এতিয়া প্ৰশ্নটো আমাৰ আছে যে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল? when was second world war occurred। তো দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল 1939 চনত। 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল। প্ৰশ্ন আকৌ আহিব পাৰে যে দ্বিতীয় বিশ্বযুদ্ধ কাৰ কাৰ মাজত হৈছিল? দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল মিত্ৰপক্ষ আৰু ঐক্য শক্তিৰ মাজত। মিত্ৰপক্ষ আৰু ঐক্য শক্তিৰ মাজত অৰ্থাৎ এলাইড ফ'ৰ্চ এণ্ড এক্সিছ পাৱাৰ। ঠিক আছে, এলাইড ফ'ৰ্চ এণ্ড এক্সিছ পাৱাৰ। তাৰপিছত প্ৰশ্ন আহিব পাৰে যে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিল? দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিল? প্ৰায় 6 বছৰ চলিছিল। দ্বিতীয় বিশ্বযুদ্ধ প্ৰায় 6 বছৰ চলিছিল অৰ্থাৎ শেষ হৈছিল 1945 চনত। দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল 1945 চনত আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ লগে লগে এই ঐক্য শক্তি আঁতৰি গৈছিল, অৰ্থাৎ ঐক্য শক্তি আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত মিত্ৰ শক্তি জয়ী হৈছিল। ঠিক আছে, তো মিত্ৰ শক্তি কোন কোন আছিলে? আমেৰিকা যুক্তৰাষ্ট্ৰ, সোভিয়েট সংঘ, আমেৰিকা যুক্তৰাষ্ট্ৰ আছিল সোভিয়েট সংঘ, তাৰ পৰা ব্ৰিটেইন আৰু ফ্ৰান্স। মিত্ৰ শক্তিত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, সোভিয়েট সংঘ, ব্ৰিটেইন আৰু ফ্ৰান্স। তো আমি এতিয়া গম পালো যে মিত্ৰ শক্তিত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, সোভিয়েট সংঘ আৰু ব্ৰিটেইন আৰু ফ্ৰান্স। ঠিক তেনেকৈ এতিয়া আমি জানিব লাগিব যে শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পাছত অৰ্থাৎ 1945 চনৰ পৰা
শীতল যুদ্ধৰ সূত্ৰপাত হৈছিল। কাৰণ ইয়াত যি 4খন আমি ৰাষ্ট্ৰৰ নাম পালোঁ, এই 4খন ৰাষ্ট্ৰৰ ভিতৰত ব্ৰিটেইন আৰু ফ্ৰান্স অলপ দুৰ্বল হৈ গৈছিল। কাৰণ সেই সময়ত তেওঁলোকৰ পৰা এই যিবিলাক উপনিৱেশিক ৰাষ্ট্ৰ আছিল, সেই ৰাষ্ট্ৰবিলাকে স্বাধীনতাৰ দাবী জনাইছিল আৰু তেনে ক্ষেত্ৰত এই দুখন ৰাষ্ট্ৰ অলপ দুৰ্বল হৈ পৰিছিল। আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ৰাষ্ট্ৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ। তো তাৰ মাজত এই দুখন ৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধৰ সূত্ৰপাত হৈছিল। তো প্ৰশ্ন আহিব পাৰে যে শীতল যুদ্ধৰ সূত্ৰপাত কেতিয়া হৈছিল বা শীতল যুদ্ধ কেতিয়া সংঘটিত হৈছিল। শীতল যুদ্ধৰ আৰম্ভণি হৈছিল 1945 চনৰ পৰা। 1945 চনৰ পৰা সমগ্ৰ বিশ্ব ৰাজনীতিত ছোভিয়েট সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধৰ সূত্ৰপাত হৈছিল। ঠিক আছে, ইয়াৰ পিছত আছে 5 নম্বৰ প্ৰশ্নটো। এতিয়া হৈছে 5 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল। ৰাষ্ট্ৰসংঘ গঠন হৈছিল 1945 চনত। এতিয়া আমি গম পাইছোঁ যে ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল বা ৰাষ্ট্ৰসংঘ কি, প্ৰশ্ন আহিব পাৰে। তো ৰাষ্ট্ৰসংঘ হৈছে এটা আন্তৰ্জাতিক সংগঠন আৰু এই সংগঠনৰ প্ৰধান উদ্দেশ্য আছিল, এই সংগঠনৰ প্ৰধান উদ্দেশ্য কি আছিল, যে এই সংগঠনৰ প্ৰধান উদ্দেশ্য আছিল সমগ্ৰ বিশ্বত শান্তি তথা নিৰাপত্তা বজাই ৰখা। ঠিক আছে, তো ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল প্ৰশ্ন আহিব পাৰে। 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন হৈছিল। 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন হৈছিল। 6 নম্বৰ প্ৰশ্নটো আহিব পাৰে যে ৰাষ্ট্ৰসংঘ দিৱস, সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া উদযাপন কৰা হয়। যিহেতু আমি ইয়াৰ আগৰ প্ৰশ্নটোত পালোঁ যে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল, তো ইয়াত আমি তাৰিখ এটা পালোঁ 24 অক্টোবৰ। তো ইয়াৰ উত্তৰটো হ'ব 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস সমগ্ৰ বিশ্বত পালন কৰা হয়। তাৰ পৰা 7 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ কেইখন আছিল। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ আছিল 51খন। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ আছিল 51খন। ঠিক আছে, ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ সদস্যপদ কেতিয়া লাভ কৰিছিল বা কেতিয়া গ্ৰহণ কৰিছিল। প্ৰশ্ন প্ৰায় আহি থাকে আৰু একেবাৰে কমন কুৱেশ্যন। ঠিক আছে, তো ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ কৰিছিল 1945 চনৰ 30 অক্টোবৰ তাৰিখে। তাৰমানে আমি ক'ব লাগিব যে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ প্ৰায় 6-7 দিন পাছৰ পৰাই ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ লগত জড়িত হৈ আছে আৰু ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীত প্ৰতিটো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ লগত সহযোগিতা আগবঢ়াই আহিছে। ঠিক আছে, তাৰ পৰা 9 নম্বৰ প্ৰশ্নটো হৈছে যে কোনখন সন্মিলনৰ জৰিয়তে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। তো ইয়াৰ উত্তৰটো হ'ব ছান ফ্ৰান্সিস্কো সন্মিলন বা ছান ফ্ৰান্সিস্কো কনফাৰেন্স। ছান ফ্ৰান্সিস্কো সন্মিলন। ছান ফ্ৰান্সিস্কো সন্মিলনৰ জৰিয়তে ৰাষ্ট্ৰসংঘ 1945 চনত গঠন কৰা হৈছিল। তাৰ পৰা আকৌ প্ৰশ্ন আহিব পাৰে যে আটলান্টিক চনত 10 নম্বৰ প্ৰশ্নটো হৈছে আটলান্টিক চনত কেতিয়া স্বাক্ষৰ হৈছিল। তো ইয়াৰ উত্তৰটো হ'ব 1941 চনৰ 14 আগষ্ট তাৰিখে। আটলান্টিক চনত স্বাক্ষৰ হৈছিল 1941 চনৰ 14 আগষ্ট তাৰিখে। তাৰ পৰা 11 নম্বৰ প্ৰশ্নটো হৈছে যে মস্কো সন্মিলন কেতিয়া স্বাক্ষৰ হৈছিল। মস্কো কনফাৰেন্স, মস্কো সন্মিলন কেতিয়া স্বাক্ষৰ হৈছিল প্ৰশ্ন আহিব পাৰে। 1943 চনৰ 13 নৱেম্বৰ তাৰিখে। 13 নৱেম্বৰ তাৰিখে মস্কো কনফাৰেন্স স্বাক্ষৰ হৈছিল। তাৰ পৰা আকৌ প্ৰশ্ন আহিব পাৰে যে য়াল্টা সন্মিলন, ইয়াতে মই লিখি দিছোঁ য়াল্টা কনফাৰেন্স। য়াল্টা কনফাৰেন্স কেতিয়া হৈছিলে, কেতিয়া স্বাক্ষৰ হৈছিলে প্ৰশ্ন আহিব পাৰে যে য়াল্টা সন্মিলন কেতিয়া স্বাক্ষৰ হৈছিল প্ৰশ্ন আহিব পাৰে। তো য়াল্টা সন্মিলন স্বাক্ষৰ হৈছিল 1945 চনত। 1945 চনত। ঠিক আছে, ইয়াৰ পিছত আছে 13 নম্বৰ প্ৰশ্ন। 13 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন।
ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে 5খন। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে 5খন। এতিয়া প্ৰশ্ন আহিব পাৰে কি কি? 2 নম্বৰ কাৰণে আহিব পাৰে কি কি? ইয়াত হ'ব USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ, USSR অৰ্থাৎ সোভিয়েট সংঘ, তাৰ পৰা আহিব পাৰে তাৰ পৰা আমি লিখিব লাগিব ব্ৰিটেইন, ফ্ৰান্স এণ্ড চাইনা। ঠিক আছে, ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কেইখন, মানে স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন প্ৰশ্ন আহিব পাৰে। স্থায়ী সদস্য ৰাষ্ট্ৰ 5খন। প্ৰথমখন হৈছে USA, তাৰ পৰা আছে USSR অৰ্থাৎ সোভিয়েট সংঘ, ব্ৰিটেইন, ফ্ৰান্স আৰু চাইনা। তাৰ পৰা আকৌ প্ৰশ্ন আহিব পাৰে যে ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন? ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে 10খন। তাৰ পৰা আকৌ প্ৰশ্ন আহিব পাৰে যে ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য কি? ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হৈছে যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত বা প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত বিশ্ববাসীয়ে যি ভয়াৱহতাৰ সন্মুখীন হ'ব লগা হৈছিল, সেই ভয়াৱহতাৰ পৰা বিশ্ববাসীক আঁতৰত ৰখাটোৱে হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য, যাতে তৃতীয় এখন মহাযুদ্ধৰ সূচনা নহয় তাৰ ওপৰত ৰাষ্ট্ৰসংঘই গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু আমি যদি বৰ্তমানলৈকে চাবলৈ যাওঁ তেতিয়াহ'লে ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা আছে, কাৰণ ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পৰা বৰ্তমানলৈকে বিশ্ববাসীয়ে তৃতীয় এখন মহাযুদ্ধৰ সন্মুখীন হ'ব লগা হোৱা নাই। ঠিক আছে, তাৰ পৰা প্ৰশ্ন আহিব পাৰে যে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা আৰু কি কি? ঠিক আছে, এই প্ৰশ্নটো মই তোমালোকলৈ ঠেলি দিছোঁ। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা আৰু কি কি তোমালোকে কমেণ্টত জনাবা। তো আজিৰ ক্লাছত আমি ইমানখিনিয়ে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ক্লাছত বাকী থকা প্ৰশ্নসমূহ আমি আলোচনা কৰিম। ঠিক আছে, ধন্যবাদ।